ৰাতিপুৱাই উঠিলোঁ, বিদায় কৰিছোঁ স্কুললৈ। আজি এটা মিনি ব্লগ কৰিম বুলি ভাবিছোঁ, চাই থাকক আজি দিনটোত কি কৰোঁ। আজি যিহেতু আমাৰ ৰৈ ৰৈ বিনালে অসমীয়া চলচ্চিত্ৰখনো ৰিলিজ হৈছে, গতিকে সেইখনো চাব লাগিব, গতিকে জড়িত হৈ থাকক। ৰাতিপুৱাৰ পৰা এইফালে আজি বৰষুণ জাকো আৰম্ভ হৈছে। দিনটো স্কুলত কটালোঁ আৰু এইফালে আমাৰ স্কুল ছুটি। এইসকল মোৰ ছাত্ৰ বান্ধৱী, উৎপাত সিহঁতৰ। স্কুলৰ পৰা সেই অকণমান ৰেষ্ট লৈ মাহঁতে মই ৰেডি হ'লোঁ ৰৈ ৰৈ বিনালে চাবলৈ যাব। এইফালে আহি থাকোঁতে আকৌ ৰেলগেটবোৰ একদম জাম হৈ গৈছে। কিবাকৈ দৌৰাদৌৰিকৈ আহি একদম টাইমত আমি আহি পাইছোঁ আৰু এইফালে সোমাইছোঁ, প্ৰায় আৰম্ভ হ'ব হৈছে। অৱশেষত ৰৈ ৰৈ বিনালে চাই এইটোৱে ক'ম যে আমি অবাক হৈ গৈছোঁ। সঁচাকৈ ইমান ধুনীয়া হৈছে এই চিনেমাখন। আপুনি সঁচাকৈ ঈশ্বৰ পুৰুষ আছিল। আপোনাৰ দৰে শিল্পী আমি আৰু দুনাই ঘূৰাই নাপাওঁ। আপুনি য'তেই আছে ভালে থাকক, কুশলে থাকক। আপুনি আমাৰ মাজত সদায় অমৰ হৈ থাকিব। ধন্যবাদ।